আজি অসমত জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ধৰণৰ হেতালি খেলি আছে চৰকাৰখনে তাক লৈ আমাৰ আপত্তি আছে। এতিয়া কথাটো হৈছে কি, জুবিন গাৰ্গৰ যিটো কথা কৈ আছে যে ছিংগাপুৰলৈ টীম যাব, শ্যামকানু মহন্তক ধৰি আনিব, এই বস্তুটো CID কৰিব নোৱাৰে। এইটো চৰকাৰে ভুল তথ্য দি আছে। এই কামটো কৰিব পাৰিব CBI, কাৰণ CBI এইটো কাৰণে কৰিব পাৰিব যে ভাৰত চৰকাৰৰ লগত ছিংগাপুৰ চৰকাৰৰ এটা চুক্তি আছে, মিউচুৱেল লিগেল এছিষ্টেণ্ট ট্ৰিটি, মানে MLAT আণ্ডাৰত CBI আনিব পাৰিব ধৰি। CIDয়ে শ্যামকানু মহন্তক তাৰ পৰা এৰেষ্ট কৰি আনিব নোৱাৰে। এই কথাটো স্পষ্ট। চৰকাৰে কিয় আমাক আভুৱা ভৰাই আছে মানুহক? তদন্তটো CBI হাতত দিয়ক। তদন্ত আমাক CBI দ্বাৰা লাগে। আৰু কথাটো হৈছে এতিয়া দুৰ্গোৎসৱ চলি আছে, বিষাদৰ মাজত দুৰ্গোৎসৱ চলি আছে। কিন্তু দুৰ্গা পূজা শেষ হোৱাৰ পিছত বীৰ লাচিত থানা অসমে সৰ্বস্তৰ জনতাক লৈ কিন্তু ভয়ানক প্ৰতিবাদ কৰিব। আৰু প্ৰতিবাদ কিন্তু আমি ৰাজপথত কৰিম। কাৰণ আপোনালোকে জুবিন গাৰ্গক লৈ এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলবিলাকক দেখিছোঁ সকলোৱে ৰাজনীতি কৰাত লাগিছে। কিন্তু ৰাজনীতি ঊৰ্ধত গৈ মানে কথা বতৰাবিলাক হ'ব লাগিব। আৰু সেইকাৰণে আমি কৈছোঁ যে এই যিটো তদন্ত হৈছে, তদন্তটো CBI হাতত দিয়ক। এই তদন্তটো CBI হাতত দিয়ক। আৰু CBI হাতত দিলেহে শ্যামকানু মহন্তক তাৰ পৰা এৰেষ্ট কৰি আনিব পাৰিব। CID দল বা SITয়ে গৈ পেলাই এৰেষ্ট কৰিব নোৱাৰে। যিটো নোৱাৰে আৰু। কাৰণ ছিংগাপুৰৰ দৰে এখন দেশত বহুতো নীতি নিয়মৰ মাজেদি কিছুমান প্ৰক্ৰিয়া হয়। আৰু সেই প্ৰক্ৰিয়াবিলাকৰ লগত যদি ভাৰত চৰকাৰ জড়িত হ'ব লাগে, তেতিয়া CBI যোগেদিহে জড়িত হ'ব পাৰিব। এতিয়া কথাটো হৈছে জুবিনদাৰ কাইলৈ শ্ৰাদ্ধ আছে যোৰহাটত, আমি তাত যাম। বীৰ লাচিত থানাৰ সকলো সৈনিক যাব, অসমৰ সৰ্বস্তৰৰ মানুহ যাব। কিন্তু জুবিনদাৰ সকাম হোৱাৰ পিছত, পূজা শেষ হোৱাৰ পিছত কিন্তু এইখন চৰকাৰৰ বিৰুদ্ধে জুবিনদাৰ ন্যায়ৰ যিখন যুঁজ, এইখন যুঁজ কিন্তু ৰাজপথত হ'ব আৰু ভয়ংকৰ ৰূপত হ'ব। কাৰণ জুবিনদাক সৰ্বস্তৰৰ মানুহে জুবিনদাৰ ন্যায়টো বিচাৰিছে। আজি গৰিমা বৌৱেও জুবিনদাৰ ন্যায়ৰ বাবে চৰকাৰৰ ওচৰত আবেদন কৰিছে, তেওঁ FIR দিছে। এতিয়া কথাটো হৈছে, আমি আগতেও কৈছিলোঁ যে শ্যামকানু মহন্তৰ ঘৰত বুলডেজাৰ চলাব লাগে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সাহস হোৱা নাই এতিয়ালৈকে শ্যামকানু মহন্তৰ ঘৰত বুলডেজাৰ চলাবলৈ। সিদ্ধাৰ্থ শৰ্মা, তাক গুলিয়াব লাগে। এতিয়া অসম পুলিচৰ যে ৰাতি ৰাতি যে এনকাউণ্টাৰ কৰে অসম পুলিচৰ এতিয়া গুলিবিলাক ক'ত গ'ল? অসম পুলিচৰ গুলিবোৰ ক'ত গ'ল? আমাক তাক লৈ প্ৰশ্ন আছে। ৰাজস্থানৰ এজন বেপাৰীয়ে আমাৰ অসমৰ আটাইতকৈ মূল্যৱান সম্পদটো তাৰ বাবে আমি হেৰুৱালোঁ, তাক 2টা গুলি মাৰিবলৈ অসম পুলিচৰ 2টা গুলি ক'ত গ'ল? আমাৰ তাক লৈ প্ৰশ্ন আছে বীৰ লাচিত থানাৰ। এতিয়া কথাটো হৈছে তদন্ত CBI হাতত দিব লাগিব আৰু অতি শীঘ্ৰে। মানে এতিয়া বাকী সকলোৱে কোৱাৰ দৰে কি, মানে পূজাৰ ছুটি দিয়া হৈছে নেকি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক? যে পূজাৰ পিছত এৰেষ্ট কৰিম, 6 তাৰিখলৈকে সময় দিছোঁ। এইবিলাক কি কথা? এই কথা বতৰাবিলাকৰ ঊৰ্ধত গৈ আমি কামবিলাক কৰিব লাগিব। আৰু যদি চৰকাৰে নকৰে, তেতিয়া বীৰ লাচিত থানা অসমে কিন্তু ভয়ংকৰ প্ৰতিবাদ হ'ব আৰু অসম কিন্তু অস্থিৰ কৰি দিয়া হ'ব। সেইটো স্পষ্ট কথা। আমিতো কোনো কাৰণতে মমবাতি লৈ সমদল নকৰোঁ। আমি যেতিয়া যাম ৰাজপথত, জুবিনদাৰ প্ৰকৃত ন্যায়ৰ বাবে যাম। আৰু আমি যেতিয়া যাম, আমাৰ লগত অসমৰ সৰ্বস্তৰ জনতা যাম। আৰু তেতিয়া কিন্তু চৰকাৰে ৰখাব নোৱাৰিব। সেইটো একদম স্পষ্টকৈ কৈ দিয়া হৈছে। অসম চৰকাৰ পুলিচ বাহিনীয়ে তেতিয়া ৰখাব নোৱাৰিব। আৰু সেইকাৰণে কথাখিনি স্পষ্ট। জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত বীৰ লাচিত থানাৰ স্থিতি স্পষ্ট যে শাৰদীয় দুৰ্গোৎসৱৰ পিছতে আমি জুবিনদাৰ ন্যায়ৰ বাবে ভয়ংকৰ ৰূপত প্ৰতিবাদ কৰিম। ভয়ংকৰ ৰূপত প্ৰতিবাদ হ'ব। আৰু প্ৰতিবাদৰ বাবে চৰকাৰ সাজু থাকক। আৰু যদি প্ৰতিবাদ হ'ব নালাগে, এই 2-3 দিনৰ ভিতৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে হেৰি কৰি দিয়ক, এনকাউণ্টাৰ কৰি দিয়ক। আমাক ক'বলগীয়া একো নাই। চিধা কথা, এনকাউণ্টাৰ কৰি দিয়ক। ন্যায় প্ৰাপ্তিৰ যুঁজখন অকল যে কেৱল আদালতৰ মজিয়াই যাব লাগিব বুলিতো কথা নাই। আপোনালোকে বহুত মানুহক এনকাউণ্টাৰ কৰিছে, দাগী অপৰাধীক আপোনালোকে এনকাউণ্টাৰ কৰিছে, এওঁলোককো কৰিব লাগিব। কথা বতৰাবিলাক মানে একদম স্পষ্ট। এতিয়া কথাটো হৈছে, যেতিয়া গৰিমা বৌৱে সেই এটা ভিডিঅ' এটা দিছিলে,
তেতিয়ালৈকে গৰিমা বৌয়ে কথাখিনি বুজিয়ে পোৱা নাছিলে। পিছত যেতিয়া গৰিমা বৌয়ে কথাখিনি বুজি পাইছে, তেওঁ নিজে এজাহাৰ দিছে। এই মিত্তাল বোলাটোৱে আৰু এই সিদ্ধাৰ্থ শৰ্মা, এই দুইটাই মিলি জুবিন গাৰ্গৰ বহুত সা সম্পত্তি লুটিলে। এতিয়া তাৰ ফ্লেটটো চিজ হ'ব লাগে। জুবিন দা দুখীয়া মানুহ ভাল পাইছিলে, কোনোবা দুখীয়া মানুহ এজনক ফ্লেটটো দি দিব লাগে চিজ কৰি। আমিতো সেইটো দাবী কৰিছোঁ। তাৰ ইমান আয়ৰ উৎস ক'ত? সি ৩-৪খনকৈ ইন'ভা ক'ৰ পৰা কিনিব পাৰিলে? এজন মেনেজাৰে ৩-৪খনকৈ ইন'ভা ক'ৰ পৰা কিনিব পাৰিলে? আমি কৈ থৈছোঁ যোনদিনা আমি পামতো আমি পিটিম। তাক 2 দিন পিছত পাওঁ, 3 দিন পিছত পাওঁ, 2 বছৰ পিছত পাওঁ, 3 বছৰ পিছত পাওঁ। মাৰাটোতো সি আমাৰ হাতত পিটন খাব। এতিয়া চৰকাৰত এটাই আছে, আমি মৰিয়াই মৰাতকৈ আপোনালোকে বন্দুকেৰে গুলীয়াই মাৰি দিয়ক। কথাটো এইটোৱে, বন্দুকেৰে গুলীয়াই মাৰি দিয়ক। ইমানৰ কথা পাতিবলৈ কি আছে তাত? কিয় কথা আছে নেকি? হা? জুবিন গাৰ্গৰ নিচিনা এটা সত্তাক সিহঁতি শেষ কৰিলে, তাৰপিছত সিহঁতৰ জীয়াই থকাৰ অধিকাৰ অসমৰ জনগণে সিহঁতক নাই দিয়াতো। অসমৰ জনগণে সিহঁতক জীয়াই থকাৰ অধিকাৰ দিয়া নাই। কথাটো একদম স্পষ্ট। আমি দিয়া নাই সিহঁতক জীয়াই থকাৰ অধিকাৰ। মাৰিব লাগিব, দুইটাকে গুলিয়াব লাগিব। শ্যাম কানু মহন্তকো গুলিয়াব লাগিব, সিদ্ধাৰ্থ শৰ্মাকো গুলিয়াব লাগিব। নহ'লে আমি খাৰা হ'ম চৰকাৰৰ বিৰুদ্ধে, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। কথাবোৰ স্পষ্ট। আমি থিয় হ'ম। অন্ততঃ জুবিন গাৰ্গক লৈ কোনো ৰাজনৈতিক দলে পলিটিক্স নকৰিব। সেইটো একদম সকিয়নি। জুবিন গাৰ্গে কৈ গৈছিলে পলিটিক্স নকৰিবা বন্ধু, আপোনালোকে অন্ততঃ জুবিন গাৰ্গক লৈ পলিটিক্স নকৰিব। যোন আছে চবকে গ্ৰেপ্তাৰ কৰি এতিয়ালৈকে এটা মানুহ জেলত কেলৈ যোৱা নাই? প্ৰশ্নবিলাক তাত উদয় হয়। কিয় যোৱা নাই? এজন নিউজ চেনেলৰ মালিক কাৰণে যোৱা নাই, এজন কোনোবা ডাঙৰ মন্ত্ৰীৰ ঘনিষ্ঠ কাৰণে যোৱা নাই। ফেচবুকত সিহঁতি পোষ্ট দি আছে, সিহঁতৰ লোকেশ্যনটো ট্ৰেছ কৰিব পৰা নাই। আমাৰ এগেইনষ্টত কেছ হ'লে গোটেই অসম পুলিচে আমি ক'ত আছোঁ আমাৰ লোকেশ্যন চাওঁতে আমাক 5 মিনিটত ধৰে। সিহঁতক আজি 10-11 দিনে ধৰিব পৰা নাই। আমাৰ লোকেশ্যনটো কি বেলেগকৈ ওলায়, সিহঁতৰটো বেলেগকৈ ওলায় নেকি? আমি মোবাইলকেইটা মংগল গ্ৰহৰ পৰা লৈছোঁ, সিহঁতে পৃথিৱীৰ পৰা লৈছে নেকি? কথা বতৰাবোৰ এনেকুৱা নে? সিহঁতৰকেইটা মংগল গ্ৰহ, আমাৰকেইটা পৃথিৱী। সিহঁতৰ মোবাইলকেইটা ট্ৰেছ নহয়, আমাৰ মোবাইলবিলাক পুটুককৈ ট্ৰেছ হয়। হঠাৎ যেতিয়া তেতিয়া আমাৰ মোবাইল ট্ৰেছ কৰে। সিহঁতৰ মোবাইলকেইটা কিয় ট্ৰেছ কৰিব পৰা নাই? সিহঁতে কেনেকৈ ফেচবুকত পোষ্ট দি আছে? কথা বতৰাবোৰ একদম স্পষ্ট। আৰু যদি এৰেষ্ট নহয়, চৰকাৰ ভয়ংকৰ প্ৰতিবাদলৈ সাজু থাকক।